ৰাজ্যত এতিয়া শেষ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে। শেষ পৰ্যায়ৰ নিৰ্বাচন 4টা লোকসভা সমষ্টিত হ'ব। সেইকেইটা হৈছে বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী। এই 4টা সমষ্টিত বুজন পৰিমাণৰ ধৰ্মীয় সংখ্যালঘু আছে। এই মুছলমান ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে আৰু অসমত আৰম্ভ হৈ গৈছে মুছলমানৰ পলিটিক্স। মুছলমানক লৈ ৰাজনীতি আৰম্ভ কৰি বিজেপি যথেষ্ট আশাবাদী। যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, সেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি আশা প্ৰকাশ কৰিছে নগাঁও আৰু কৰিমগঞ্জত ব্যাপক হাৰত মুছলমানৰ ভোট বিজেপিৰ সপক্ষে পৰিছে, যাৰ পৰিণতিত এই দুটা সমষ্টিত বিজেপি বিজয়ী হৈ যোৱাৰ সম্ভাৱনা আছে বুলিও বিজেপিৰ উচ্চস্তৰীয় সূত্ৰই দাবী কৰে। বিশেষকৈ কৰিমগঞ্জ আসনখন তেওঁলোকে পাম বুলি দাবী কৰে, কিয়নো ধৰ্মীয় সংখ্যালঘুৰ ভোট তেওঁলোকে পাইছে। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সংখ্যালঘুৰ কাষলৈ গৈ সংখ্যালঘুৰ মন আকৰ্ষিত কৰিবলৈ ব্যাপক হাৰত তৎপৰতা আৰম্ভ কৰিছে। কুন্তলিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, অহা 50 বছৰলৈকে দেশত কংগ্ৰেছৰ চৰকাৰ কেতিয়াও নাহে। জলজলি নদীৰ ওপৰত দলং লাগে, হয় নে নহয়? লাগে নে নাই? কাক কাক নালাগে? জলজলিৰ ওপৰত দলং কাক কাক লাগে? লাগে। গৰৈমাৰীৰ পৰা সোণতলীলৈ অসম মালা ৰাস্তা হ'ব লাগে নে নালাগে? গৰৈমাৰীৰ পৰা সোণতলীলৈ অসম মালা ৰাস্তা হ'ব লাগে নে নালাগে? ইয়াত এখন ভাল হস্পিটাল লাগে নে নালাগে? সোণতলীত এখন ভাল গভৰ্ণমেণ্ট কলেজ হ'ব লাগে নে নালাগে? লাগে। কোনে কৰিব? কোনে কৰিব? কোনে কৰিব? মামাই কৰিব। ভাগিনবিলাকে ভোট দিবি নে নাই? দিবি। পুলিচত চাকৰি লাগিব, হয়নে নহয়? দৌৰিব লাগিব, কামাণ্ডোত যাব লাগিব, গ্ৰেড 3, গ্ৰেড 4ৰ চাকৰি পাব লাগিব, হয়নে নহয়? কংগ্ৰেছে আমাক কি দিছিলে? সূতা, ধুতি, লুঙি, হয়নে? আঁঠুৱা, কম্বল। এতিয়া অসমত কাটা হাতৰ কিবা কাম আছে নেকি? কাটা হাতৰ কাম আছে নেকি? অসমত আৰু 50 বছৰ কংগ্ৰেছ আহিব নোৱাৰে, হয়নে নহয়? যোনে মানুহে এতিয়া ভাবে যে কেতিয়াবা কংগ্ৰেছ আহিব, কংগ্ৰেছ চন্দ্ৰগ্ৰহত আহিব পাৰে, সূৰ্যত আহিব পাৰে, কিন্তু আৰু পৃথিৱীত আহিব নোৱাৰে। কংগ্ৰেছৰ দিন শেষ। কাৰণ এতিয়া মানুহে সূতা ৰাজনীতি, কম্বলৰ ৰাজনীতি মানুহে ভাল নাপায়। কুন্তলিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত মুখ্যমন্ত্ৰীয়ে সন্মুখত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলক বিভিন্ন প্ৰশ্ন কৰিবলৈ আহ্বান জনাইছিল। হঠাৎ এজন যুৱকে প্ৰশ্ন কৰে নামাজ সংক্ৰান্তত। ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ দিছিল সেয়া চাওঁ আহক। মুছলিমৰ যে নামাজ ৰোজা বুলি এইটো মানে অলপ মাজে মাজে কৈ থাকে যে এই নামাজ ৰোজা আজান বন্ধ হ'ব, সেইটো মানে বেয়া লাগে অলপ। মানে মোৰ মতে কি, মানে হিন্দু মুছলিম ভাই ভাই চব একেলগে থাকক, এইটো মাটিৰ বাৰ্তা লাগে, মাটিৰ বাৰ্তা লাগে। আচ্ছা, এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? কংগ্ৰেছে কয়। ৰোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি? তেতিয়াহ'লে কংগ্ৰেছীবিলাকে কিয় কৈ থাকে? সেইকাৰণে কংগ্ৰেছীবিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথাই কিয় কৈ আছ? নতুন কথা ক, হয়নে নহয়? আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সোণতলীত কিবা দিগদাৰ হৈছে নেকি? হৈছে নেকি দিগদাৰ? হোৱাটো কাৰো নাই। কিন্তু প্ৰচাৰ কোনে চলায়? কংগ্ৰেছীবিলাকে চলাই থাকে, হয়নে নহয়? সেইকাৰণে কংগ্ৰেছীবিলাকক ক'ব লাগে যে তহঁতৰ সূতা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম। হ'ব
একবাৰ মোক ভোট দি দে, একবাৰ মোক ভোট দিয়ক, ঝামেলা শেষ হয় নে নহয়? আমাৰ খুনতলিত মানুহৰ মাটিৰ পট্টা আছে, মাটিৰ পট্টা আছে, মাটিৰ পট্টা কোনে দিব পাৰিব? কোনে দিব পাৰিব? তেতিয়াহ'লে আমি মামাক ভোট দিব লাগিব নে নাই? লাগিব নে নাই? সেইকাৰণে কংগ্ৰেছৰ কথা শুনিব নালাগে, আমি অকল বিজেপিক ভোট দিব লাগে, হয় নে নহয়?